এই কাপোৰযোৰ দেখিছেনে? দেখিবলৈ এইটো ফুলটো মিচিং ডিজাইনৰ নিচিনা মই বনাইছোঁ আৰু এইটো বোৱা নহয়, ইয়াক মই ভেন্দি দি ফেব্ৰিক কৰিছোঁ। এয়া কেনেকুৱা লাগিছে জনাব। দেখিছে একেবাৰে মিচিং নিচিনা। আপোনালোকে ফুলটো ওপৰলৈকেও দিব পাৰে, মই কিন্তু কমকৈ দিছোঁ। আৰু মই এইযোৰ কটন কাপোৰ লৈ লৈছোঁ, ভেন্দিৰ ফুল। আগতে মই ভিডিঅ' দিছোঁ আৰু এইযোৰ অৰ্ডাৰ আছিলে। এয়া আকৌ আমাৰ গুলু, দেখিছে কিমান দিগদাৰ কৰে সি, কাপোৰখন পাৰিবলৈ নিদিয়ে, কাপোৰখনত পৰি তাক খেলিব লাগে। আৰু এয়া এতিয়া মই কাপোৰযোৰ কেনেকৈ আকৌ কৰিছিলোঁ তাকে আপোনালোকক অলপমান দেখাই দিম। এইবোৰ ফেব্ৰিক লৈ লৈছোঁ, ফেব্ৰিক লৈ পেলাই এইফালে ভেন্দি 3টাও লৈ লৈছোঁ যাতে ধুনীয়াকৈ কৰিব পাৰোঁ। আৰু এইফালে ভেন্দিটো দেখিছে কাটি লৈছোঁ, কাটি পেলাই মই গুটিখিনি উলিয়াই লৈছোঁ। আৰু ভালদৰে চাবলৈ হ'লে আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাবগৈ পাৰিব। আৰু এইযোৰ কাপোৰ অৰ্ডাৰ আছিলে যিহেতু, সেয়েহে ভাবিলোঁ আপোনালোককো ফুলটো আকৌ এবাৰ দেখাই দিওঁ, সেয়েহে ভিডিঅ'টো কৰি ৰাখিলোঁ। আৰু কাপোৰযোৰ মোৰো বহুত ভাল লাগিলে, কালাৰটোৰ লগত ধুনীয়াকৈ মিলি গৈছে। আৰু এনেদৰে মিচিং ডিজাইনত আপোনালোকেও বনাই ল'ব পাৰিব, কাৰণ এযোৰ মিচিং কাপোৰত বহুত দাম, সেয়েহে পটককৈ কিনো বুলিলে কিনিব নোৱাৰি। সেয়েহে এনেদৰে আপোনালোকে ধুনীয়াকৈ বনাই ল'ব পাৰিব ঘৰতে নিজে, ভেন্দিয়ে দি বা আৰু বেলেগ কিবা ডিজাইনো আপোনালোকে নিজে উলিয়াই ল'ব পাৰে। আৰু সেয়েহে মই ভেন্দিয়ে দি যিহেতু বনাইছোঁ, সেয়ে আপোনালোককো দেখাই দিছোঁ। আৰু দেখিছে এয়া এতিয়া মই ভেন্দিটো কাটি পেলাই এনেদৰে কৰি গৈ থাকিম। আৰু ভালদৰে চাবলৈ হ'লে আকৌ এবাৰ কৈছোঁ মোৰ আগৰ ভিডিঅ'টো চাব। আৰু মইনাই ননুপল চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালে। আৰু আজি আপোনালোকে ভিডিঅ'টো চাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগতে ওপৰতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে মই দিয়া নতুন ভিডিঅ' আপোনালোকে নটিফিকেশ্যন পাই থাকে। আৰু এতিয়া কেনেদৰেনো মই কাপোৰযোৰ কৰিলোঁ বলকচোন চাওঁ। আৰু এতিয়া মোৰ এইফালে কাপোৰযোৰ সম্পূৰ্ণ কৰি হৈ গৈছে। এইখন হৈছে মেখেলাখন, দেখিছেনে ইমান ধুনীয়া দেখাইছে। সঁচাকৈ মিচিং কাপোৰত কৰা ফুলৰ নিচিনা লাগিছে। এইডোখৰ আপোনালোকে আৰু ওপৰলৈকে দিব পাৰিব। আৰু সেই একেদৰে মই চাদৰখনতো কৰি লৈছোঁ। আপোনালোকে এইখিনি যদি ইয়াতকৈ বহুত ওপৰলৈকে দিওঁ বুলি ভাবে, তেতিয়াহ'লে ইয়াত ওপৰৰ ফালে আকৌ আঁচ পাৰি পেলাই কৰি গৈ থাকিলেই হ'ব। আৰু মই যিহেতু সৰুকৈ দিছোঁ, কাৰণ বেছি নালাগে বুলি কৈছে, কমকৈ ফুলটো লাগে বুলি ক'লে, সেয়েহে মই সৰুকৈ পাৰি লৈছোঁ। আৰু এয়া দেখিছে মই এতিয়া চাদৰখনতো কৰি লৈছোঁ ধুনীয়াকৈ। আৰু এনেদৰে আপোনালোকেও নিজে ঘৰতে মিচিং ডিজাইনত এনেদৰে যেনেকুৱা ধৰণৰ ফুল থাকে নিজেই বনাই ল'ব পাৰিব। আৰু এতিয়া মই চাদৰখনৰ মাজত অলপ ডিজাইন দি দিছোঁ। আৰু আপোনালোকে তেনেদৰে ঘৰতে মিচিং ডিজাইনত বনাই ল'ব পাৰিব, আৰু যেনেকুৱা মন যায় তেনেদৰে বনাব পাৰিব। এইখন হৈছে মোৰ সম্পূৰ্ণ চাদৰখন, দেখিছেনে? আৰু এয়া মোৰ এতিয়া মেখেলা চাদৰযোৰ ৰেডি হৈ গৈছে। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। শেষত মোৰ কাপোৰযোৰ কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।